স্যার আপুনি আমাক জনাওক কেনেকুৱা লাগিছে গোটেই খেলখন গোটেই প্ৰচেছটো এই দুদিন আপোনাৰ কি এক্সপিৰিয়েঞ্চ কিমান ক্ৰিটিকেল চিটুৱেশ্যন আপুনি ফেচ কৰিছে আৰু চেছ ইটছেল্ফ ইজ এন ইণ্ডিভিজুৱেল গেম বাট এইটো এটা টিম হিচাপে মানে চবেই খেলিছে চ' এইটো কেনেকুৱা এটা নতুন এক্সপিৰিয়েঞ্চ আৰু GM, IM ৰ লগত বেলেগ ৰেটেড প্লেয়াৰে কিমান শিকিছে এইটো কিমান বেনিফিচিয়েল হয় প্লেয়াৰ্ছৰ কাৰণে আৰু আপোনাৰ এক্সপিৰিয়েঞ্চ এইখন টিম চেম্পিয়নশ্বিপ বা এনেকুৱা ধৰণৰ খেল ক'ব গ'লে ভাৰতৰ ভিতৰতে দ্বিতীয় ইয়াৰ আগতে মহাৰাষ্ট্ৰ চেছলি গৈছিলে আৰু এইবাৰ এই দ্বিতীয়বাৰৰ কাৰণে অসমত আহিছে আৰু চেছ ইণ্ডিভিজুৱেল গেম হ'লেও টিম চেম্পিয়নশ্বিপো হয় আৰু টিম চেম্পিয়নশ্বিপ হোৱাৰ লগে লগে ইয়াতে প্লেয়াৰে অকল নিজৰ কাৰণে নেখেলে ইয়াতে টিমৰ কাৰণেও খেলিব লগা হয় আৰু ইয়াতে আৰু চবতকৈ ভাল কথাটো কি হওক ইয়াতে যিহেতু আমাৰ অসমৰ প্লেয়াৰো খেলিছে অসমৰ প্লেয়াৰে বাহিৰৰ প্লেয়াৰৰ লগত এটা টিমত খেলিছে গতিকে বাহিৰৰ প্লেয়াৰৰ পৰা বহুত কথা শিকিব পাৰিছে আৰু এটা ভাল এক্সপ'জাৰ পাইছে য'ত সাধাৰণ টুৰ্ণামেণ্টত এইটো সম্ভৱ নহয় গতিকে ইয়াৰ কাৰণে আৰু এই গোটেই পৰিৱেশটো আমাৰ কাৰণেও নতুন আৰ্বিটাৰ আমাৰ প্লেয়াৰৰ কাৰণেও নতুন আৰু যিবিলাক টিম অ'নাৰ্ছ আছে অৰ্গেনাইজাৰ সিহঁতৰ কাৰণে নতুন গতিকে এইটো এটা নতুন অভিজ্ঞতা আৰু খুব ভাল অভিজ্ঞতা আৰু চবতকৈ ডাঙৰ কাম এই টুৰ্ণামেণ্টে কি কৰিছে চেছ প্ৰমোশ্যনত সহায় কৰিছে কাৰণ ইয়াৰ টিম অ'নাৰবিলাক চেছৰ মানুহ নহয় গতিকে তেওঁলোকে চেছক স্পনচাৰ কৰিছে প্লেয়াৰবিলাকক প্ৰমোট কৰিছে নিজৰ প্লেয়াৰবিলাকক এটা ভাল পৰিৱেশ দিছে বাহিৰৰ পৰা ইণ্টাৰনেশ্যনেল মাষ্টাৰ বা গ্ৰেণ্ড মাষ্টাৰ আনিছে গ্ৰেণ্ড মাষ্টাৰৰ পৰা আমাৰ প্লেয়াৰবিলাকে শিকি একেলগে টিমত থাকি বহুত কথা শিকিব পাৰিছে গতিকে সেইটো যিটো অভিজ্ঞতা বা এক্সপ'জাৰ সেইটো আমাক ইনভেলুৱেবল এক্সপ'জাৰ আৰু গতিকে এজ এ আৰ্বিটাৰ আমি গোটেইবিলাক অসমৰে আৰ্বিটাৰ দুজন নাগালেণ্ডত আছিলে গতিকে আমাৰ কাৰণে এটা নতুন এক্সপেৰিয়েঞ্চ আমি যদিও থিয়ৰিটিকেলি জানিছিলোঁ প্ৰেক্টিকেলি এইটো আমাৰ কাৰণে প্ৰথম আমিও ইয়াতে বহুত শিকিছোঁ আৰু ইণ্ডিভিজুৱেল গেমতকৈ এইটো যিহেতু এটা টিম জড়িত থাকে গতিকে এটা টেনশ্যনো বহুত থাকে মমেণ্টটো গোটেই টুৰ্ণামেণ্টখন টেনশ্যনৰ মাজত থাকিব লাগে আৰু গোটেই ইয়াতে অকল নিজেই নহয় প্লেয়াৰজনেই নহয় প্লেয়াৰৰ টিমমেটবিলাকো এক্সাইটেড হৈ থাকে গতিকে আমাৰ কাৰণে আমিও শিকিছোঁ প্লেয়াৰো শিকিছোঁ আৰু অভাৰঅল অসমৰ চিচৰ কাৰণে ভাল হৈছে থেংক ইউ ছাৰ